ধুবুৰী লোকসভাৰ সাংসদ মহোদয়, নগাঁও লোকসভাৰ সাংসদ আৰু প্ৰাক্তন কলিয়াবৰ লোকসভাৰ সাংসদ মহোদয়ক ক'ব বিচাৰিছো, আপোনালোকক মুছলমানে আজি 20 বছৰ 25 বছৰ ধৰি আপোনালোকক ভোট দিয়া নাইনে? আপোনালোকৰ নজৰত আজি যে পাইকানত যে মানুহক পুলিচে ব্ৰুটেলিটি কিলিং কৰিলে আৰু বহুতজন মানুহ আপোনাৰ হস্পিটেলত আছে, আপোনালোকৰ নজৰত হিউমেন ৰাইটছ ভাইলেশ্যন হোৱা নাইনে? আপোনালোক যিটো লোকসভাৰ সাংসদ ধুবুৰীৰ পৰা 10 লাখ ভোটত জয়ী হয়, আপোনাৰ নগাঁৱৰ পৰা জয়ী হয় মুছলমানৰ ভোট দি, আপোনালোকৰ পেপাৰত আপোনালোকৰ যিটো আপোনাৰ পেড আছে সাংসদ পেড, এটা কি এপ্লিকেশ্যনে লিখিব নোৱাৰে? এটা কি পেজো লিখিব নোৱাৰে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন লৈ? নেশ্যনেল হিউমেন ৰাইটছ এক্ট, প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট 1993 আণ্ডাৰত সেকশ্যন 12 আপোনাৰ সৌমটো কগনাইজেছ লোৱাৰ কাৰণে এটা কি আবেদন কৰিব নোৱাৰে? এইখিনি মানুহে আপোনালোকক ভোট দিয়া নাছিল নে? নিজৰ পেপাৰত মাত্ৰ 4 পৰা 5 মিনিট সময় লাগিব, আপুনি এটা পেপাৰত কিয় এইটো উল্লেখ কৰিব নোৱাৰে যে ধুবুৰী পাইকানত বা ধুবুৰী বা গোৱালপাৰাত মানুহখিনিক যে ইমান অন্যায় অবিচাৰ কৰা হৈ আছে, প্ৰি সেটেলমেন্ট নিদিয়াকৈ আজিতো পুলিচে হত্যাই কৰিলে, কিলিং কৰিলে, ফায়াৰিং কৰিলে, যিটো নেশ্যনেল মিডিয়াত আহি গৈছে, NDTVত আহি গৈছে, ইংলিছ চেনেলত আহি গৈছে, TV সালামত আহি গৈছে, আপোনালোকৰ মান সন্মান যোৱা নাই নে? ধুবুৰীৰ সাংসদ মহোদয়, আপোনাক চৰকাৰে এটা পেড দিছে, এই পেডতো আপুনি লিখিব পাৰে যে আপোনাৰ কনষ্টিটুৱেঞ্চিত আপন এনেকৈ মানুহ কিলিং কৰি আছে, ফায়াৰিং কৰি আছে, হত্যা কৰি আছে, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনলৈ এটা আবেদন কৰিব পাৰে যে সেকশ্যন 12 আণ্ডাৰত সৌমটো কগনাইজেছ ল'ব লাগে, কাৰণ পুলিচে ব্ৰুটেলিটি কৰিলে আপোনাৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে আপোনাৰ কি কৰিব, ইনকুৱাৰী কৰিব পাৰে। উমেন আৰু চিলড্ৰেনৰ ওপৰত অত্যাচাৰ হলে, হিউমেন ৰাইটছ ভাইলেশ্যন হলে ইনকুৱাৰী কৰিব পাৰে। এটা লেটাৰটো অন বিহাফ অফ দিছ পিপল, 10 লাখ ভোটত আপোনাক জয়ী কৰিছে, এই পিপলৰ হৈ, এই মানুহখিনিৰ হৈ আপুনি এটা কিয় এটা লেটাৰ লিখিব নোৱাৰে? যিহেতু অতি সোনকালে এটা নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে সৌমটো কগনাইজেছ ল'ব লাগে, ইনকুৱাৰী কৰিব লাগে, সিহঁতে ইণ্ডিপেণ্ডেণ্টলি ইনকুৱাৰী কৰিব লাগে, কি হৈছে তদন্ত কৰিব লাগে, আপুনি এটা লেটাৰ লিখিব নোৱাৰে। কিন্তু গুৰ্খা কমিউনিটি ডি ভোটাৰ ৰিমুভ কৰাৰ কাৰণে লেটাৰ লিখিব পাৰে, কিন্তু এই মুছলমানৰখিনি অন্যায় অবিচাৰ হৈ আছে, আপুনি লেটাৰ লিখিব নোৱাৰে। নগাঁও সাংসদ মহোদয়, আপোনাৰ ঢিং, ভট ৰদোৱা, সামগ্ৰী, লাৱৰী কাটিবিলাক মানুহে ভোট দিয়া নাই নে? আপুনি খামোশ, একো নকয়। এর কারণে কি मुसलमान 1.5 करोड़ मुसलमान अखमत बसबास करे। मैं सब मुसलमानों को मैं कहना चाहता हूँ, आसाम में रहने वाले 1.5 करोड़ से ज्यादा मुसलमान रहते हैं, लेकिन आप लोग तो बदकिस्मती हैं। 20 साल 25 साल ऐसे जैसे मुनाफिक लोगों को वोट डालते रहे। अब ये लोग चले जाएंगे, कब्र के रेजा बन जाएंगे, उनके बच्चों भी कतर में खड़े हैं, उन लोगों को वोट डालने के लिए आप लोग कतर में हैं अभी फिलहाल। मुसलमानों, ये तुम लोगों का बदकिस्मती है, तुम लोग जब इलेक्शन के वक्त आते सब भूल जाते हो तुम लोग। সেইকাৰণে মই অনুৰোধ কৰিম সাংসদ মহোদয়, নেশ্যনেল হিউমেন ৰাইটছ এক্ট অৰ্থাৎ প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট 1993 আণ্ডাৰত আপুনি এটা এপ্লিকেশ্যন এটা ফাইল কৰক যে পুলিচে যে আজি পাইকানত ই হল, আপোনাৰ মানুহখিনি প্ৰি সেটেলমেন্ট নোহোৱাকৈ যে পুৰা খেলিয়ান মে খুলে আসমান মে ৰহে हैं, इन लोगों ওপৰত এটা ইনকুৱাৰী কৰিব লাগে, কেনেকৈ গ্ৰছলি হিউমেন ৰাইটছ ভাইলেশ্যন হল। কিন্তু আপোনাক সকলো বস্তু শিকাব লাগে, আপুনিতো নাজানো আপোনাৰ লগত কোন থাকে, কোন পিএ আৰু কোন আপোনাৰ ৰিচাৰ্চ টিম, না আপুনি নিজে ইচ্ছা কৰি নিলিখে, আৰু আপোনাৰ ইংলিছ আৰু হিন্দীটো আৰু বেয়া। অহা আহি আছে আপোনাৰ পাৰ্লামেন্ট সেশন 21 তাৰিখৰ পৰা আহি আছে, আমি দেখিম না আপুনি কি কৰে। তো সকলো অনুৰোধ কৰিম, এতিয়া সময় আছে, আপুনি এটা এপ্লিকেশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনলৈ লিখক আৰু কওক এটা ইনকুৱাৰী কৰিব লাগে, আৰু এইটো প্ৰুফ হৈ থাকিব ভৱিষ্যত আনেৱালা প্ৰজন্মৰ কাৰণে।